নমস্কাৰ শ্ৰদ্ধাৰ বিভিন্ন শিক্ষাগুৰুসকল মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ অপ্ৰাদেশিক বিদ্যালয়সমূহৰ কাৰণে এটা অত্যন্ত ভাল খবৰ লৈ আহিছোঁ। প্ৰাদেশিকৰণৰ পৰা বাদ পৰা 2006ৰ পূৰ্বৰ স্কুলক প্ৰাদেশিকৰণৰ বাবে কেবিনেট কমিটি গঠন কৰি দিয়া হৈছে। বিদ্যালয় প্ৰাদেশিকৰণক লৈ আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত কেবিনেটে আজি প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি যোৱা 2006 চনৰ পূৰ্বৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি কেবিনেটে আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপকমিটি গঠন কৰে। এই কেবিনেট উপকমিটিয়ে এমাহৰ ভিতৰত প্ৰাদেশিকৰণ সন্দৰ্ভত কেবিনেটত প্ৰতিবেদন দাখিল কৰিব। কেবিনেট সিদ্ধান্ত সন্দৰ্ভত সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে যে উপকমিটিয়ে মুখ্যতঃ প্ৰাদেশিকৰণৰ মূল নিয়মাৱলী অনুসৰণ কৰি 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহ কিয় প্ৰাদেশিকৰণৰ পৰা বাদ পৰিল, বিদ্যালয়সমূহৰ বাবে নিয়ম কিছু শিথিল কৰিব লাগে নেকি সেই দিশসমূহ পৰীক্ষা কৰিব। এই ভিডিঅ'টোৰ জৰিয়তে কেবিনেটে যি কমিটি গঠন কৰিছে আৰু যি বিভিন্ন দাবীসমূহ কৰিছে সেয়া আমি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিলোঁ। গতিকে বিভিন্ন শিক্ষাগুৰুসকল আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।